নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষত এপ্ৰিল মাহত বিষ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ এই সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বিষ ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে এক উৎসৱৰ হ'ব। হয় আপুনি এটা ডাঙৰ অনুষ্ঠানলৈ যাব, নতুবা আপুনি আপোনাৰ ঘৰত এটা ডাঙৰ অনুষ্ঠান সৃষ্টি কৰিব। ইয়াৰ ফলত ঘৰত সুখৰ পৰিৱেশ থাকিব, কিন্তু ব্যস্ততাও অধিক হ'ব। কোনোবাই ঘৰলৈ আহি থাকিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ আৰু বন্ধুবৰ্গৰ লগত কৰা যি আৰম্ভ, সেই আপুনি আৰম্ভ কৰিব পাৰে আৰু সুখ আৰু দুখৰ মুহূৰ্তবোৰ ভাগ বতৰা কৰা হ'ব পাৰে। পৰিয়ালৰ কিছুমান কামৰ বাবে চিন্তা থাকিব, কিন্তু কথা পাতি ইয়াক সমাধান কৰা হ'ব। যদি আপোনাৰ কোনো সদস্যৰ সৈতে বিবাদ হৈ আছে, তেন্তে সেইটো এই মাহত সমাধান হ'ব বুলি আশা কৰা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি বহুতো পুৰণি বা নতুন পৰিশোধ কৰিব লাগিব পাৰে, যাৰ বাবে বিত্তীয় পৰিস্থিতি চাপপূৰ্ণ হ'ব। যদিও আপুনি আপোনাৰ ব্যৱসায়ত সফলতা লাভ কৰিব আৰু উপাৰ্জনো আগৰ তুলনাত অধিক হ'ব, কিন্তু ব্যয়ো বৃদ্ধি হ'ব পাৰে। যদি আপুনি ক'ৰবাত টকাৰ বিনিয়োগ কৰি আছে, তেন্তে আপোনাৰ তাৰ পৰাও বিশেষ লাভান্বিত হ'ব। যদি আপুনি ব্যক্তিগত কাম কৰি আছে, তেন্তে আপুনি ইয়াত কাৰোবাৰ সমৰ্থন পাব। আপুনি তেওঁলোকৰ জৰিয়তে এটা নতুন কাম কৰাৰ প্ৰস্তাৱো পাব পাৰে, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে এই মাহত কোনো সমস্যা নাপাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত আছে আৰু পাঠ্যক্ৰম বা আন কিবা এটাত যোগদান কৰাৰ দৰে নতুন কিবা কথাৰ ভাবি আছে, তেন্তে এই মাহটো তেওঁলোকৰ বাবে অতি শুভ। আপুনি এই মাহটো আপোনাৰ দক্ষতা চিনাক্ত আৰু পৰিশোধৰ কৰাত অতিবাহিত কৰিব। এই সকলোবোৰ ভৱিষ্যতেও অতি উপযোগী হ'ব। গতিকে বেছি চিন্তা নকৰাকৈ ইয়ালৈ আগবাঢ়ি যাব পাৰে। এই মাহটো মহাবিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকৰ বাবে অতি প্ৰত্যাহ্বানজনক হ'ব। যদি আপুনি প্ৰকল্প এটাত কাম কৰি আছে, তেন্তে সাৱধান হ'ব, কিয়নো ইয়াৰ ফলত বিফলতাও পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে চাকৰি পাবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ প্ৰেম জীৱনত অতি হতাশাৰ অনুভূতি দেখিবলৈ পাব। আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ প্ৰেমিকৰ বাবে আৰু কিবা এটা কৰি আছে, আনহাতে সন্মুখৰ পৰা এনেকুৱা এটা একো নাই। ইয়াৰ ফলত এক নিশ্চয়তা অনুভৱ মনলৈ আহিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতে, পৰিস্থিতি অধিক ভাল হ'ব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু পৰিয়ালৰ সদস্যসকলে আপোনাৰ বাবে সম্পৰ্ক বিচাৰি আছে, খৰখেদা নকৰিব আৰু আক্ৰমণাত্মক মনোভাৱ পৰিহাৰ কৰিব। আপুনি আপোনাৰ বাবে সঠিক সম্পৰ্কৰ বাবে অপেক্ষা কৰিব লাগিব। অবিবাহিত লোকসকলে এই মাহত হতাশ অনুভৱ কৰিব। অৱশ্যে কাৰোবাৰ সৈতে বাৰ্তালাপ আৰম্ভ হ'ব পাৰে, কিন্তু ই বেছি দিন নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। নিজকে সুস্থ ৰখাৰ প্ৰচেষ্টা এই মাহত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। যদিও মাহটোৰ দ্বিতীয় সপ্তাহত চকুৰ কিছু সমস্যা থাকিব পাৰে, ই বেছি দিন নাথাকিব। যদি আপুনি
অত্যাধিক গৰম অনুভৱ কৰে তেন্তে ঠাণ্ডা বস্তু খাব আৰু যিমান সম্ভৱ ৰস খাব, অৰ্থাৎ জুচ খাবলৈ চেষ্টা কৰিব। মানসিক ক্লান্তি হ'ব, কিন্তু আপুনি ইয়াত সঠিকভাৱে চম্ভালিব পাৰিব। কিছু সময়ৰ বাবে উত্থান পতনৰ পৰিস্থিতি হ'ব। মাহটোৰ মাজভাগত কম টোপনিৰ সমস্যাও আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত সংযমৰ সৈতে কাম কৰাৰ অভ্যাস কৰক আৰু সকলোৰে সৈতে মিঠা ব্যৱহাৰ ৰাখক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মুগা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।